হয়, মাজত মাত্ৰ এটা দিন আৰু এটা দিনৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীলৈ আহি গুৱাহাটীৰ নতুনকৈ নিৰ্মাণ কৰিছে নতুন টাৰ্মিনেল বৰঝাৰ আন্তঃৰাষ্ট্ৰীয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ নতুন টাৰ্মিনেল আৰু নতুন টাৰ্মিনেলটো প্ৰধানমন্ত্ৰীয়ে আহি উদ্বোধন কৰিব। মই সতীৰ্থ ফটো সাংবাদিক ৰিংকুক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইটো হৈছে জাকত জিলিকাকৈ সুন্দৰকৈ সজোৱা হৈছে লোকপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আৰু বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো এতিয়া চৌপাশ কেৱল সুন্দৰকৈ সজাই পৰাই তুলিছে। সতীৰ্থ ফটো সাংবাদিক মই ৰিংকুক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইদৰে যি পথেৰে আচলতে যাত্ৰীসকল দেশ বিদেশলৈ যাব, সেই যাত্ৰীসকলে যি মই দেখুৱাইছোঁ ওপৰলৈ এই পথেৰে ওপৰলৈ যাব আৰু তেখেতসকলে ওপৰলৈ গৈ তাত গাড়ী পাৰ্কিং কৰি গাড়ী ৰখাই মাত্ৰ তেখেতে 5 মিনিট মানৰ ভিতৰতে তেখেতৰ গাড়ী ৰখাই তাৰ পৰা তেখেতসকলে যাব পাৰিব, গাড়ীসমূহ তাৰ পৰা ওলাই আহিব। সতীৰ্থ ফটো সাংবাদিক যেতিয়া প্ৰধানমন্ত্ৰী যিটোকে আহিব 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী আহিব, প্ৰধানমন্ত্ৰী 20 ডিচেম্বৰলৈ আহিব। অহাৰ কাৰণে এতিয়া বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ চৌপাশ এতিয়া সুন্দৰকৈ সজাই পৰাই তুলিছে। আৰু বিমানবন্দৰৰ দুই চাইডত মাত্ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গুৱাহাটীলৈ বা অসমলৈ উষ্ম আদৰণি দিয়া ডাঙৰ ডাঙৰ হৰ্ডিং আনিছে। আৰু যাতে চৌপাশ এতিয়া মুঠৰ ক'ব লাগিব বিমানবন্দৰৰ চৌপাশ এতিয়া ৰজনজনাই আছে। আৰু যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে দিনে নিশাই কাম কৰি আছে। আৰু যি বিমানবন্দৰৰ যি নতুনকৈ টাৰ্মিনেলটো সজোৱা হৈছে নতুন টাৰ্মিনেলটো যি মই ফটো সাংবাদিক দেখুৱাবলৈ লৈছোঁ, যিটোকে আমি বহু দূৰত আছোঁ আচলতে তাত হয়তো নিৰাপত্তাৰ খাতিৰত যোৱাৰ এটা বাধা আছে। কিন্তু এতিয়া মই দেখুৱাইছোঁ এইখন হৈছে নতুনকৈ বনোৱা বিমানবন্দৰৰ নতুন টাৰ্মিনেল। আৰু যি তেখেতসকলে ইয়াতে এখন আৰ্হি প্ৰস্তুত কৰিছে, এই আৰ্হিমতী বিমানবন্দৰৰ নতুনকৈ যিটো টাৰ্মিনেল বনাইছে নতুন টাৰ্মিনেলটো আৰু টাৰ্মিনেলটো এনেকুৱা ধৰণে বনাইছে। আৰু যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব, উদ্বোধন কৰাৰ পিছতে তেখেতে ইয়াতে এখন প্ৰকাণ্ড দুটা ডাঙৰ ৰভা সাজিছে। আৰু এই ৰভাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াতে আহি তেখেতে ৰাইজক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰিব। আৰু প্ৰধানমন্ত্ৰী বিমানবন্দৰৰ যি নতুন টাৰ্মিনেলটো উন্মোচন কৰাৰ পিছতে বিমানবন্দৰৰ যি গাতে লাগি আছে যে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যি আবক্ষ মূৰ্তি প্ৰায় 80 ফুট উচ্চতাৰ যি মূৰ্তিটো আছে, মূৰ্তিটো তেখেতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আৰু ইয়াৰ পিছত তেখেতে জনসভাত ভাষণ দিব। জনসভাত ভাষণ দি তেখেতে পোনে ইয়াৰ পৰা তেখেতে যি বিজেপিৰ ৰাজ্যিক কাৰ্যালয় আছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ যাব আৰু গৈ তেখেতে তাত বিজেপিৰ যি একাংশ নেতা কৰ্মীৰ সৈতে তেখেতে মত বিনিময় কৰিব। আৰু মত বিনিময় কৰাৰ পিছত তেখেতে অৰ্থাৎ 21 তাৰিখে তেখেতে যি নতুনকৈ যি শ্বহীদসকলৰ স্মাৰক যিটো অনুষ্ঠান বনোৱা হৈছে তালৈকো তেখেতে শ্বহীদৰ যি অসমৰ যি শ্বহীদসকলে প্ৰাণাহুতি দিছিল সেই শ্বহীদসকলৰ প্ৰাণাহুতি দিয়া স্থানলৈ গৈ তেখেতে তাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ক'বলৈ গ'লে বিমানবন্দৰৰ এতিয়া চৌপাশ এতিয়া সুন্দৰকৈ সজাই পৰাই তুলিছে। অসমৰ যি কৃষ্টি সংস্কৃতিসমূহ, অসমৰ যি বিহু অসমৰ যি বিহু, এই বিহু আচলতে হয়তো ইয়াতে প্ৰদৰ্শিত হ'ব পাৰে। তথাপিও যি বিমানবন্দৰৰ যি ৰাস্তাৰ চাইডত এনেকুৱাকৈ বিহুৰ ডাঙৰ ডাঙৰ হৰ্ডিং আনিছে। আৰু যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে মুঠৰ ওপৰত যে কৰ্মচাৰীসকলে দিনে নিশাই কাম কৰিছে। হয়তো তেখেতসকলৰ আজিয়ে হয়তো যিটোকে ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নিৰাপত্তাৰক্ষীয়ে যিটোকে বিমানবন্দৰটো তেখেতে আজিৰ পৰা তেখেতে নিজৰ হাতত গতাই ল'ব। আৰু তাৰ কাৰণে হয়তো কৰ্মচাৰীসকলৰ আজিয়ে হয়তো বিমানবন্দৰৰ যিখিনি কিছু কাম বাকী আছে। বিমানবন্দৰৰ কিছু পৰিৱেশ আমাক দেখুৱালে আমাৰ সাংবাদিক হিতেন মালিয়ে। 20 ডিচেম্বৰত যিটো মুকলি কৰা হ'ব বৰঝাৰ বিমানবন্দৰত নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেল, প্ৰায় 6,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলটো। সমান্তৰালকৈ গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উন্মোচন কৰিব, লগতে তাতেই জনতাক সম্বোধনো কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে, আৰু যাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে বৰঝাৰ বিমানবন্দৰত।